এয়া গাইজ চাওক, এয়া হৈছে বাবাধাম মন্দিৰৰ ৰাতি 11টা বজাৰ দৃশ্য। বৰ্তমান এনেকুৱা চলি আছে, চাব পাৰে আপোনালোকে। আৰু কাষত হৈছে শিৱগংগা। গাইজ সেয়া চাই লওক। তো ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব গাইজ। হৰ হৰ মহাদেৱ। এয়া চাওক গাইজ, বাবা হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ, বাবা ভোলেনাথ, হৰ হৰ মহাদেৱ। এই ওচৰ এইটো মা পাৰ্বতী, এইটো হৈছে মা পাৰ্বতী মাৰ মন্দিৰ, আৰু এইটো হৈছে আমাৰ বাবা ভোলেনাথৰ মন্দিৰ। গাইজ চাই লওক। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো গাইজ ইয়াৰ কভাৰটো চাওক, কিমান টিলিঙা আছে, আৰু ওপৰত এনেকৈ বাবাৰ পৰা বঢ়িয়া ডিজাইন বনোৱা আছে। महादेव, शंभो शंभो शंभो। क्या गाइस साहब बाबा बेजुधाम एरिया टू साइड ऑफ गाइस। बोल बम बोल बम बोल। गाइस मैं और बेजंता फाइनली बाबाधामत आई पालो। हर हर महादेव, बोल बम बोल बम बोल बम बोल बम बोल हर महादेव। गाइस तो इतना आम पानी ढाला ना, कल रातिपुवा पानी ढालिम आम सोमवार 14 तारिख फार्स्ट सोमवार शाओन माहर। तो या बाबा हर हर महादेव। हर हर महादेव गाइस, बोल बम। तो इतना रातिपुवा अपना 6:30 6:40 मान हल। तो इतना आम जाए मंदिर पानी ढालिब। राति इमान कष्ट होइसे, सोनकाले लागिम बुली भाबिছোঁ लाइनत 8टा माনত, किन्तु उठिबই নোৱাৰিলোঁ गाइस। 6টা বজাত সাৰে পাইছোঁ। तो उठी इतना गা चा धुई पेলাই এতিয়া 6:45 মান बाजे আৰু बोलक এতিয়া যাই আছোঁ। हातत एकटा पानी লৈ লৈছোঁ, এতিয়া যাই আছোঁ। बोलक আপোনালোকক लाइन দেখাই আছোঁ কিমান মন্দিৰ ৰাতিটো দেখা। ৰাতিৰ ভিডিঅ' পৰা আপোনালোকক দি দিম। কালি ৰাতি 12টা বজাত 12:30 বজাত আমি মন্দিৰত মানে হেৰি গৈছিলোঁ এবাৰ। তো বলক আপোনালোকক গোটেইখিনি দেখাই আছোঁ। ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। হৰ হৰ মহাদেৱ। এয়া গাইছ মানুহ চাব পাৰে, ভিৰ চাওক। बोल बम बोल बम। ये सब पिछाड़े पूरा लाइन बहुत। আজি গাইজ শাওন মাহৰ ফাৰ্ষ্ট সোমবাৰ মানে 14 তাৰিখ, সেইকাৰণে আজি বহুত ভিৰ হ'ব ইয়াতে। এয়া বলক দেখাই আছোঁ আপোনালোকক। হৰ হৰ মহাদেৱ। ইয়াৰ দোকানবিলাক চাব পাৰে আপোনালোকে। বেছিভাগ মিঠাই, চিৰা, পেৰা এইবিলাকৰ দোকান চাওক। তো বলক আপোনালোক দেখাই আছোঁ। শিৱগংগাত আমি একবাৰ মানে গা ধুব লাগিব। গা ধুই ডাইৰেক্ট বাবাৰ মন্দিৰত লাইনত লাগিম আমি। তো বলক দেখাই আছোঁ আপোনাক। আৰু এইবাৰ আপোনাৰ মানে VIP টিকেট বন্ধ, শনিবাৰ ৰবিবাৰে মানে VIP টিকেট নিদিয়ে। তো তাৰ কাৰণে আমি জেনুৱেল লাইনতে লাগিব লাগিব। তো বলক দেখাই আছোঁ। ওচৰতে শিৱগংগা পুখুৰীটো আছে গাইজ, বলক আপোনালোক দেখাই আছোঁ। এই গেট, মেইন গেট বাবাধামৰ মন্দিৰৰ চাই লওক। তো এইটো হৈছে গেট, চাই লওক গাইজ। बोल बम बोल बम।
বল বম এইফালৰ পৰা আহি থকা মানুহবিলাকে মানে পানী ঢালি আহি গৈছে গাইছ তেওঁলোকে ৰাতিৰ পৰাই লাইন লাগিছিলে গাইছ চাওক ভিৰ চাব পাৰে आपका साथी नारायण आपका इंतजार गाइस এইটো যে শিৱগংগা চাই লওক কিমান ভিৰ মানুহৰ বলক গাইস যাই আছে এতিয়া গাইস এইটো শিৱগংগা চাই লওক পুখুৰী শিৱগংগাৰ পুখুৰী চাই লওক গাইস চাওক এইটো আছে গাইস শিৱগংগা বলক গাইছ আপোনালোকক এতিয়া সংগমটো লৈ পেলাই দেখাইছোঁ গা চা দি পেলাই হৰ হৰ মহাদেৱ গাইছ ফাইনেলি আমি পূজা চূজা সংকল্প লৈ ল'লোঁ এতিয়া গৈ আছোঁ আৰু মই বেদান্তা সঞ্জয় এনেকৈ বলক আপোনালোকক দেখাই আছোঁ মানে আমি এতিয়া আপোনাৰ হেৰিত গা ধুই ল'লোঁ তাৰপিছত এতিয়া বলক দেখাই আছোঁ আপোনালোকক শিৱগংগাত গা ধুই ল'লোঁ মানে আমি গাইছ ভিৰ চাব পাৰে গাইছ बोल बम बोल बम बोल बम बोल बम गाइस तो आमी माने इटा लाइनत कम से कम 4-5 घंटा मान লাগিব লাগিব মানে আজি ভিআইপি পাস নাই মানে সোমবাৰ ৰবিবাৰ আপোনাক যে কৈছো সোমবাৰ ৰবিবাৰে মানে ভিআইপি পাস নাথাকে মঙ্গলবাৰৰ পৰা শনিবাৰলৈ থাকে বলক দেখাই আছো আপোনালোকক এটো 7:15 মান হ'ল আৰু এতিয়া আপোনাক কিমান টাইম লাগে দেখাই আছো আপোনালোকক ঘন্টা পাছু কিনা যাম আমি বলক দেখাই আছো আপোনালোকক হৰ হৰ মহাদেৱ চাব পাৰে চাই লওক এই ব্ৰিজখন দেখিছে ন ইমান দূৰৰ পৰা ঘূৰি ঘূৰি আহিব লাগিব গাইছ আমি বলক হৰ হৰ মহাদেৱ দেখাই আছো আপোনালোকক এয়া চাওক এয়া গাইছ বল বম বলক এতিয়া মানে অলপ দৌৰিব লাগিব নহ'লে বহুত টাইম লাগিব গাইছ বলক দেখাই আছো আপোনালোকক এতিয়া দৌৰি দিওঁ আৰু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এয়া চাওক গাইছ এনেকুৱা পেণ্ডেল চেণ্ডেল বনাই দিছে Jumbo! तो गाइस बाहर बहुत बरखुण দি আছে বলক এ গাইস লাইন চাব পাৰে চাই লওক কম সে কম 5 কিলোমিটাৰ মান দূৰৰ পৰা লাইন লগাই দিছে গাইস জেনাৰেল লাইন এটো ভাল লাগিলে নিশ্চয় লাইক কৰি দিব কমেন্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব আৰু সাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব হৰ হৰ মহাদেৱ এ প্ৰকাশন চাব পাৰে গাইস পুৰা বাইকে প্ৰকাশন বহুত দিছে মানে চাই লওক हर महादेव गाइस लाइन लगे सीधा कोई से लाइक कर दिबो खुश और सुशीला देवी आपका इंतजार तिवारी चौक सूचना केंद्र में कर रहे हैं
লাগিলে নিশ্চয় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। গাইজ চাওক আৰু 1.5 কিলোমিটাৰ মান আছে এনেকৈ লাইনত যাই আছোঁ এতিয়া। বহুত দেৰি পৰা ঠেলা হেঁচাটো বহুত গাইজ, ভিৰ চাব গ'লে এবাৰ बहुत भीड़ है गाइस। थोड़ा स्पीड चलिए ना, थोड़ा तेज में चलिए, तेज में चलिए, थोड़ा तेज में चलिए, थोड़ा इतना स्लो जाए तो पीछे में चलिए। हम लोग आगे महादेव गाइस सब फाइनली আৰু 2 কিলোমিটাৰ মান আছে। কামত থাকি থাকি অৱস্থা বেয়া হৈ গ'ল। ৰাতিপুৱা 4:30 কামতে আছিলোঁ, এতিয়া আপোনাৰ 10টা 9:30 বাজে আৰু 3 ঘণ্টা 3.5 ঘণ্টামান হৈ গ'ল। অলপ মাতটো ভাঙি গ'ল চিঞৰি চিঞৰি পেলাই। অলপ দেখাই আছোঁ আপোনালোকক, ভাল লাগিলে নিশ্চয় লাইক কৰি দিব। এয়া গাইজ মন্দিৰ পাম আৰু অকণমানে আছে, ধৰক 1 কিলোমিটাৰ মান আছে আৰু বলক দেখাই আছোঁ আপোনালোকক। প্ৰচেছটোত মানে কি হৈছে, আপোনালোকৰ কিছুমানৰ মানে অলপ টাইম বন্ধ কৰাই দিছে, তাৰপিছত অকণমান টাইম খুলি দিয়ে, মানে আকৌ অকণমান টাইম বন্ধ কৰি দিয়ে, এনেকৈ আৰু বহুত ভিৰ আছে গাইজ। চাওক কিমান ঘূৰাব মানে ইহঁতে, ইমান লাইন, ইমান লাইন। अपना रुपया पैसा मोबाइल पर्स को सुरक्षित रखें, सावधान रहें, किसी के बहकावे में नहीं आए, आप सुरक्षित रहें, अपने मोबाइल को पैसा। सब गाइस बाबर पूजा के लिए हर हर महादेव शंभु शंभु। नावड़ाखन देखिए, नावड़ाखन पानी नहीं जाए चाह लोग गाइस। তো এয়া গাইজ চাওক, ওচৰত মাৰ মন্দিৰ আৰু ইফালে বাবাৰ মন্দিৰ। আমি বাবাৰ মন্দিৰত পানী দিব গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। বলক ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, শ্বেয়াৰ কৰি ল'ব, আৰু হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব কমেণ্টত, হৰ হৰ মহাদেৱ। আমি 3জনে আছোঁ এতিয়া, 3জনে গৈ আছোঁ বাৰু। এইটো হৈছে মাৰ মন্দিৰটো, এইটো হৈছে বাবাৰ মন্দিৰটো গাইজ। হৰ হৰ মহাদেৱ। এইটো হৈছে বাবাৰ মন্দিৰ, চাই লওক, দেখাই আছোঁ আপোনালোকক ভালদৰে। বল বম বল বম বল বম। এটা বস্তু লৈ যাব লাগিব। হৰ হৰ মহাদেৱ গাইজ, ফাইনেলি দৰ্শনটো হৈ গ'ল বাবাৰ তাত। তো এতিয়া বাসুকিনাথ যাম, অলপ এতিয়া নাযাওঁ বাৰু, চাই লওঁ, অলপ পিছত হ'লে যাব পাৰোঁ। তো ভাল লাগিলে নিশ্চয় লাইক কৰি দিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব। এয়া চাওক গাইজ মন্দিৰ, বাবাৰ মন্দিৰটো। এইফালে এইটো মাৰ মন্দিৰ গাইজ। হৰ হৰ মহাদেৱ।
গাইজ চাওক বাবাধামৰ এতিয়া পূৰা বৰষুণ মানে দৰ্শন চৰ্শন কৰি অহাৰ পাছতে বৰষুণটো পালোঁ গাইজ কিন্তু বিৰাট ডেঞ্জাৰকৈ দিছে চাই লওক এবাৰ আপোনালোকে টোপালটো দেখিলে গম পাব ইমান স্পীডত দিছে ন দেখাই আছোঁ ৰ'ব